অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছে। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক।